কিন্তু এতিয়ালৈ মেধা তালিকাখন প্ৰকাশ হোৱা নাই 10 অক্টোবৰত যি মানে এপইণ্টমেণ্ট দিব তাত আমি 10 অক্টোবৰতে এপইণ্টমেণ্ট দিব 70জন এনআৰ আছে মানে যাৰ ডিপাৰ্টমেণ্টে তেওঁলোকৰ কিছুমান ইনচাৰ্ভিচৰ প্ৰুফ বিচাৰিছিলে কোৰ্টে যি অৰ্ডাৰ দিয়ে কোৰ্ট অৰ্ডাৰটো চাই এতিয়ালৈ উঠা নাই কাৰণে যদি কোৰ্টে সেই সময়লৈকেও নিদিয়ে তেনেহ'লে সিমান সংখ্যক চিট আমি ৰাখি থওঁ বাকীখিনিক আমি দি দিম স্যার তেওঁলোকক হল কৰি পেলাই আমাক দিয়াৰ কল কৰি হ'লেও আমাৰ 10 অক্টোবৰ আমি ছাৰ তেওঁলোকক ভোট কৰি হ'লেও আমি দিম কিন্তু 10 অক্টোবৰত হ'ব 10 অক্টোবৰ আগত আমি এপইণ্টমেণ্ট দিয়াৰ 4-5 দিন আগত স্যার 4500 ভেৰিফিকেশন কেতিয়া হ'ব 4500 এই 5500 ফাইনেল মেৰিট লিষ্ট নোহোৱালৈকে 4500 ডকুমেণ্ট ভেৰিফিকেশ্যন নহ'ব কাৰণ ইয়াতে 5500 যিসকলে আবেদন কৰিছে তেওঁলোকে 4500টো আবেদন কৰিছে গতিকে এখন মেৰিট লিষ্ট ওলাই যোৱাৰ পাছত সেই নামখিনি আমি 4500ৰ পৰা আউট কৰি দিম স্যার এইটো বছৰ দিবনে এইটো হ'ব না 4500 এইটো বছৰ ছাৰ আমাৰ 5500 আমাৰ এনএছৰ যিটো মানে বাধা ৰাখি থৈছে দিবলৈ দিয়া নাই সেইটো কৰি হ'লেও মানে কোৰ্টৰ পৰা মই ক'লো হ'ব সেইটোৱে কৰিম আকৌ একেটা ঘূৰাই বুলি স্যার 4500 এইটো মাহতে দিবনে এইটো বছৰতে দিবনে এইটো বছৰতে দিবনে ছাৰ আমাৰ চৰকাৰৰ দিনতে